দানৰ ফৈৰে হেজাৰ বছৰীয়া শাসনকালত প্ৰৱেশ কৰিবলৈ পাবনে? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহলে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিহিজকেল ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত এই জিহিজকেল পুস্তকখনৰ ৩৮ আৰু ৩৯ নম্বৰ অধ্যায়ৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত এই জিহিজকেল পুস্তকৰ ৪০ৰ পৰা ৪৮ নম্বৰ অধ্যায়ৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পাম। গতিকে আজিৰ অনুষ্ঠানতে এই জিহিজকেল ভাৱবাদীৰ পুস্তকখনৰ অধ্যয়নৰ সামৰণি পৰিব। এই কথাটো অতি স্পষ্টভাৱে জনাই দিয়া হৈছে যে ঈশ্বৰে ইছৰাইল জাতিক ভৱিষ্যতে প্ৰকৃত অৰ্থত উদ্ধাৰ কৰিব আৰু পুনৰ সংস্থাপিত কৰিব। শেষ দিনত ঈশ্বৰে ইছৰাইলৰ বিৰুদ্ধে অহা শত্ৰুবোৰৰ ক্ষেত্ৰত এসময়ত নিজে হস্তক্ষেপ কৰিব আৰু শত্ৰুবোৰক পৰাস্ত কৰিব বুলি আমি বুজি পাওঁ। কিন্তু ঈশ্বৰে সেই কাম এতিয়ালৈকে কৰা নাই। আমাৰ এনেকুৱা অনুভৱ হয়, আমি সমগ্ৰ পৃথিৱীতে মানুহৰ মাজত ঈশ্বৰৰ প্ৰতি ভয় অতি কমেইহে দেখা পাওঁ। এনেকুৱা এটা অনুভৱহে হয় যে ঈশ্বৰে পৃথিৱীত চলি থকা অন্যায়বোৰৰ প্ৰতি চকু মুদি থাকে। ঈশ্বৰে অন্যায়ৰ বিৰুদ্ধে কিয় আগবাঢ়ি নাযায় বুলি আমাৰ মনত প্ৰশ্ন হয়। কিন্তু সময় আহিলে তেওঁ সকলো কৰিব। তেওঁ নিজৰ গৌৰৱ মহিমা প্ৰকাশ কৰিব। কিন্তু তেওঁ প্ৰতিশোধমূলক আৰু ক্ষুদ্ৰভাৱে সেইটো নকৰে। তেওঁ ন্যায়েৰে বিচাৰ কৰিব আৰু যেতিয়া তেওঁ কৰিব, তেতিয়া এই জগতত ঈশ্বৰৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা থাকিব আৰু মানুহে তেওঁক প্ৰমাণ কৰিব। জিহিজকেলৰ পুস্তকৰ এই সামৰণি খণ্ডটিত আমি যীশুখ্ৰীষ্টৰ হেজাৰ বছৰীয়া শাসনকালৰ মন্দিৰটোৰ বৰ্ণনা, সেই হেজাৰ বছৰীয়া কালৰ মন্দিৰৰ উপাসনা আৰু দেশখনৰ বিষয়ে এটা দৰ্শন পাওঁ। ৪০ৰ পৰা ৪২ অধ্যায়ত সেই হেজাৰ বছৰীয়া শাসনকালৰ মন্দিৰটোৰ বৰ্ণনা আছে। এতিয়া যিহেতু এইটো ভৱিষ্যতে নিৰ্মাণ হ'বলগীয়া সেই হেজাৰ বছৰীয়া শাসনকালৰ মন্দিৰ, গতিকে আমি সেইটো দেখা পাবলৈ আশা কৰিব পাৰোঁ। কিন্তু সেই মন্দিৰটো ইয়াত এই পৃথিৱীত থাকিব। কিন্তু আমি খ্ৰীষ্টীয় বিশ্বাসীসকল থাকিম নতুন জেৰুজালেমত। সেইটোৱেই হ'ব অনন্তকালৰ বাবে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ ঠিকনা। যদি আমি কাৰোবাক চিৰকালৰ বাবে বিশ্বাসী হিচাপে আমাৰ ঠিকনা দিব বিচাৰোঁ, তেনেহ'লে সেই ঠিকনাটো হ'ব নতুন জেৰুজালেম। এই নতুন জেৰুজালেমত কোনো মন্দিৰ নাথাকিব, কিয়নো সৰ্বশক্তিমান প্ৰভু ঈশ্বৰে তাৰ মন্দিৰ বুলি প্ৰকাশিত বাক্যত আমি পঢ়িবলৈ পাওঁ। অৰ্থাৎ মণ্ডলী এনেকুৱা ঠাইত থাকিব য'ত মন্দিৰ নাথাকিব, কিন্তু পৃথিৱীত অন্ততঃ সেই হাজাৰ বছৰীয়া সময়ছোৱাত এটা মন্দিৰ থাকিব। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। যোৱা অনুষ্ঠানত আমি এই জিহিজকেল ভাৱবাদীৰ পুস্তকৰ ৩৯ নম্বৰ অধ্যায়লৈকে আমাৰ আলোচনা আগবঢ়াই নিছিলোঁ। আজিৰ অনুষ্ঠানত আমি এই জিহিজকেল ভাৱবাদীৰ পুস্তকৰ বাকী থকা অধ্যায়কেইটা, অৰ্থাৎ ৪০ৰ পৰা ৪৮ নম্বৰ অধ্যায়লৈকে একেলগে চাবলৈ আগবাঢ়িছোঁ। প্ৰিয় শ্ৰোতা, এই জিহিজকেল ভাৱবাদীৰ পুস্তকৰ ৪০ নম্বৰ অধ্যায়ৰ পৰা ৪৮ নম্বৰ অধ্যায়লৈকে এই দীঘলীয়া ৯টা অধ্যায়ত কেৱল এটা বিষয়েই বিশেষভাৱে আছে, আৰু সেই বিষয়টো হৈছে হাজাৰ বছৰ কালৰ মন্দিৰৰ কথা। সেই মন্দিৰত আৰাধনা কৰাৰ কথা আৰু প্ৰভুৰ গৌৰৱ পুনৰ ঘূৰি অহাৰ কথা। ৪০ নম্বৰ অধ্যায়ৰ পৰা ৪২ নম্বৰ অধ্যায়লৈকে সেই মন্দিৰখনৰ বৰ্ণনা আমি পাওঁ। এয়া যিহেতু সহস্ৰাব্দ বছৰ ৰাজত্বকালৰ মন্দিৰ, প্ৰভু যীশুৱে এই পৃথিৱীত
যেতিয়া তেওঁৰ 1000 বছৰীয়া ৰাজ্য স্থাপন কৰিব, সেই সময়ত স্থাপন হ'বলগীয়া মন্দিৰ। গতিকে আমি মণ্ডলীৰ বিশ্বাসকাৰী লোকৰূপে এই মন্দিৰ দেখা পাব পাৰোঁ, কিন্তু আৰাধনা কৰিবৰ প্ৰয়োজন হ'লে তাত নহ'ব, কাৰণ এই মন্দিৰ পৃথিৱীতে থাকিব। আৰু আমি খ্ৰীষ্টীয় মণ্ডলীৰ খ্ৰীষ্টীয় বিশ্বাসকাৰী লোকসকল সেই সময়ত নতুন জেৰুজালেমতহে থাকিম। এই পৃথিৱীত আমি থাকিব লগা নহ'ব। সেইখন নতুন জেৰুজালেমত যিখনৰ কথা প্ৰকাশিত বাক্য 21 নম্বৰ অধ্যায়ত বৰ্ণনা কৰা হৈছে। 1000 বছৰ ধৰি খ্ৰীষ্টীয় বিশ্বাসকাৰী লোকসকলৰ সেইটোৱেই হ'ব ঠিকনা, আৰু সেয়েই হ'ব প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসকাৰী লোকৰ অনন্তকলীয়া ঠিকনা। প্ৰিয় শ্ৰোতা, আপুনি যদি কোনো মানুহক আপোনাৰ ঠিকনাটো দিব খোজে, নাজানো আপুনি আপোনাৰ গাঁৱৰ নাম কি দিব, বা যদি চহৰৰ হয় কি পথ বা উপপথৰ ঠিকনা আপুনি দিব। কিন্তু আমি হ'লে আচল ঠাইৰ নামটো কৈ দিব পাৰোঁ। সেয়া হ'ব নতুন জেৰুজালেম। পাচনি জোহনে এই নতুন জেৰুজালেমখনৰ এটা কথা এইদৰে কৈছে। আমি পাঠ কৰি দিব খুজিছোঁ প্ৰকাশিত বাক্য 21 নম্বৰ অধ্যায়ৰ 22 নম্বৰ পদ। পাঠ কৰি দিছোঁ, শুনিবচোন। তাৰ ভিতৰত মই কোনো মন্দিৰ নেদেখিলোঁ, কিয়নো সৰ্বশক্তিমান প্ৰভু পৰমেশ্বৰ আৰু সেই মেৰ পোৱালীয়েই তাৰ মন্দিৰ। অৰ্থাৎ সেই নতুন জেৰুজালেমত কোনো মন্দিৰ নাথাকিব। গতিকে তেতিয়া মানে খ্ৰীষ্টীয় মণ্ডলী এনে এখন ঠাইত থাকিবগৈ য'ত কোনো মন্দিৰ বা গীৰ্জাঘৰ নাথাকিব, কাৰণ তাত তেনে কোনো মন্দিৰ বা গীৰ্জাঘৰ এটাৰ প্ৰয়োজনো নহ'ব। কিয় বাৰু? কাৰণ তাত সৰ্বশক্তিমান প্ৰভু ঈশ্বৰ আৰু আমাৰ পৰিত্ৰাতা ঈশ্বৰৰ পুত্ৰ মেৰ পোৱালী অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্ট স্বয়ং সেই মন্দিৰ বা আৰাধনাৰ স্থান হ'ব। কিন্তু পৃথিৱীত তেতিয়া এখন নতুন মন্দিৰ থাকিব, কাৰণ 1000 বছৰ ৰাজত্বৰ কালছোৱাৰ বাবে তেনেকুৱা এখন মন্দিৰৰ প্ৰয়োজন হ'ব। আমি খ্ৰীষ্টীয় বিশ্বাসকাৰীসকলে নতুন জেৰুজালেমত পৃথিৱীৰ সকলো বিশ্বাসকাৰী আৰু প্ৰভু যীশুৰ সৈতে সহভাগিতা ল'ম। আৰু কেনেধৰণৰ, কি সুন্দৰ আৰু কি বৰ্ণনাতীত অভিজ্ঞতাৰ যে সেয়া সহভাগিতা হ'ব, সেয়া এতিয়া আমি ভাবি পাব নোৱাৰোঁ। আমি কল্পনাই কৰিব নোৱাৰোঁ কেনেকুৱা হ'ব সেই অভিজ্ঞতা। প্ৰিয় শ্ৰোতা, আমি জিহিজকেল পুস্তকখন অধ্যয়ন কৰি দেখিলোঁ যে পুস্তকখনৰ বিষয়বোৰৰ ক্ষেত্ৰত ক্ৰম বিকাশ ঘটিছে এনেকুৱা ধৰণে। মন কৰিবচোন, শত্ৰুবোৰৰ পতন ঘটোৱাৰ পাছত ইছৰাইল জাতিয়ে 1000 বছৰীয়া ৰাজত্বৰ কালত প্ৰৱেশ কৰে, অৰ্থাৎ কৰিব, কাৰণ এইটো এতিয়াও ঘটা নাই, ভৱিষ্যতে ঘটিব। আৰু তেতিয়া এই পৃথিৱীত সেই কালছোৱাৰ বাবে এখন মন্দিৰো থাকিব। আমি পৃথিৱীৰ কথা কৈছোঁ, তাৰ মানে ইছৰাইলীয় লোক আৰু সেইসকল অ-ইছৰাইলীয়া অৰ্থাৎ পৰজাতীয় লোকৰ কথা কৈছোঁ, যি পৰজাতীয় লোক সেই কালছোৱাত পৰিত্ৰাণ লাভ কৰিব। তেতিয়া প্ৰভু যীশুখ্ৰীষ্টৰ মণ্ডলী ওপৰত, বহু ওপৰত, ক'ৰবাত প্ৰভুৰ সৈতে নতুন জেৰুজালেমত থাকিব। আগৰ জেৰুজালেম ধ্বংস হ'ল, আগৰ সেই মন্দিৰখনো পুৰি ধ্বংস কৰি পেলোৱা হ'ল শত্ৰুবিলাকৰ দ্বাৰা, আৰু সেয়েহে এতিয়া সেই স্থানত এখন নতুন মন্দিৰ দেখুওৱা হৈছে। আৰু সেই মন্দিৰ সেই 1000 বছৰীয়া ৰাজত্বৰ কালছোৱাৰ বাবে প্ৰয়োজন হ'ব। প্ৰত্যেকবাৰতেই যেতিয়া আমি জোখ মাখৰ কোনো সামগ্ৰীলৈ কোনো জীৱন্ত প্ৰাণীক দেখা পাওঁ, তেতিয়াই আমি এইটো কথা জানিব লাগিব বা এইটো কথা বুজিব লাগিব যে সেই জীৱন্ত প্ৰাণী হৈছে ঈশ্বৰৰ দূত
এগৰাকী স্বৰ্গদূত। তাৰমানে আমি ইয়াৰ দ্বাৰা এই কথাটো জানিব লাগিব যে ঈশ্বৰে আকৌ পৃথিৱীৰ মানুহে সৈতে কৰিবলগীয়া কামসমূহ থাকিব। এই বিষয়ে ক্ষুদ্ৰ ভাৱবাদীৰ পুস্তকসমূহত আৰু প্ৰকাশিত বাক্য পুস্তকতো আমি পঢ়িবলৈ পাওঁ। আগৰবোৰৰ দৰে এইবাৰো যিহিস্কেল ভাৱবাদীক তেওঁ দেখা দৰ্শনত তেওঁক জেৰুচালেমলৈ অলৌকিক ব্যৱস্থাৰে লৈ যোৱা হৈছে আৰু সেই আহিবলগীয়া 1000 বছৰীয়া ৰাজত্বকালৰ সেই নতুন মন্দিৰখন দেখুওৱা হৈছে। সেই মন্দিৰৰ বৰ্ণনাৰ দীৰ্ঘতালৈ চাই ক'ব লাগিব যে তেওঁ বহু সময় ধৰি সেই দৰ্শন দেখিবলৈ পাইছিল। আমি গোটেইবোৰ পদ পঢ়াটো সম্ভৱ নহ'ব, তথাপি আমি বাইবেলৰ পৰা কেইটামান পদ পাঠ কৰি দিব খুজিছোঁ। 40 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা আমি একেবাৰে 15 নম্বৰ পদলৈকে পাঠ কৰি দিম। অনুগ্ৰহ কৰি মন দি শুনিবচোন। আমি দেশান্তৰিত হোৱাৰ 25 বছৰৰ বছৰৰ আৰম্ভণত মাহৰ 10ম দিনা নগৰখন প্ৰহাৰিত হোৱাৰ 14 বছৰৰ সেই দিনাই জিহুৱাই তেওঁৰ হাত মোৰ ওপৰত দি মোক তালৈ নিলে। তেওঁ মোক ঈশ্বৰীয় দৰ্শনত ইছৰাইল দেশলৈ নি এখন অতিশয় ওখ পৰ্বতত বহুৱালে। তাৰ ওপৰত দক্ষিণ ফালে এক নগৰস্বৰূপ গৃহ দেখা গৈছিল। তেওঁ মোক তালৈ নিলে আৰু চোৱা, হাতত এগছ সূতাৰ ৰছী আৰু এডাল পৰিমাণ নল লোৱা পিতলৰ আভাৰ নিচিনা আভা থকা এজন পুৰুষ আছিল। তেওঁ বাটচৰাত থিয় হৈ আছিল। পাছে সেই পুৰুষে মোক ক'লে, হে মনুষ্য সন্তান, তুমি নিজৰ চকুৰে চোৱা, নিজৰ কাণেৰে শুনা, আৰু মই তোমাক যি দেখুৱাম সেই সকলোলৈ মন দিয়া, কিয়নো মই যেন সেই সকলোকে তোমাক দেখুৱাম এই অভিপ্ৰায়েৰেহে তোমাক ইয়ালৈ অনা হ'ল। তুমি যি দেখিবা সেই সকলোকে ইছৰাইল বংশক জনাবা। আৰু চোৱা, গৃহৰ বাহিৰে চাৰিওফালে এটা গড় আছিল, আৰু পুৰুষজনৰ হাতত জুখিবৰ নিমিত্তে 6 হাত দীঘল এডাল নল আছিল। তাৰ প্ৰত্যেক হাতৰ জোখ 1 হাত 4 আঙুল। পাছে তেওঁ গড় জুখিলত ডাঠে 1 নল আৰু ওখই 1 নল হ'ল। তেতিয়া তেওঁ পূবফালে মুখ কৰা বাটচৰালৈ আহি তাৰ খটখটিয়েদি উঠিল, আৰু তেওঁ সেই বাটচৰাৰ দুৱাৰদলি জুখিলত বহলে 1 নল হ'ল, আৰু 1 নল বহল আন দুৱাৰদলিও আছিল। আৰু প্ৰত্যেক প্ৰহৰী কোঠালি 1 নল দীঘল আৰু 1 নল বহল আছিল, আৰু সেই কোঠালিবোৰ 5 হাত 5 হাত অন্তৰে আছিল। আৰু গৃহৰ ফালে বাটচৰাটোৰ বাৰাণ্ডাৰ কাষত থকা দুৱাৰদলি 1 নল আছিল। তেওঁ বাটচৰাটোৰ গৃহৰ ফাললৈ থকা বাৰাণ্ডা জুখি 1 নল পালে। পাছে তেওঁ বাটচৰাটোৰ বাৰাণ্ডা জুখি 8 হাত পালে, আৰু বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ 2 ভাগ জুখি 2 হাত 2 হাত পালে। আৰু বাটচৰাটোৰ বাৰাণ্ডা গৃহৰ ফাললৈ আছিল। আৰু সেই পূব ফালৰ বাটচৰাটোৰ প্ৰহৰী কোঠালি এফালে 3টা আনফালে 3টা আছিল। সেই তিনিওটা একে জোখৰ, আৰু ইফালে সিফালে থকা প্ৰহৰী কোঠালি পৃথক কৰা দেৱালবোৰ একে জোখৰ। পাছে তেওঁ সেই বাটচৰাটোৰ প্ৰৱেশস্থানৰ প্ৰস্থ জুখি 10 হাত পালে, আৰু বাটচৰাটোৰ দৈৰ্ঘ্য জুখি 13 হাত পালে। আৰু প্ৰত্যেক প্ৰহৰী কোঠালিৰ আগত ইফালে 1 হাতৰ সিফালে 1 হাতৰ সীমা আছিল, আৰু প্ৰত্যেক প্ৰহৰী কোঠালি ইফালে 6 হাত সিফালে 6 হাত আছিল। আৰু তেওঁ এটা প্ৰহৰী কোঠালিৰ ছালৰ পৰা আন ছাললৈকে বাটচৰাটো জুখি 25 হাত বহল পালে, দুৱাৰ সন্মুখী। আৰু তেওঁ বাৰাণ্ডাৰ জোখ থিৰ কৰি 20 হাত পালে। বাটচৰাটোৰ কেউফালে থকা চোতালখন বাৰাণ্ডাত লাগি আছিল। আৰু বাটচৰাটোৰ প্ৰৱেশস্থানৰ সন্মুখৰ পৰা বাটচৰাটোৰ গৃহৰ ফালে থকা বাৰাণ্ডাৰ সন্মুখলৈ 50 হাত। প্ৰহৰী কোঠালিবোৰত বাটচৰাটোৰ ভিতৰে কেউফালে সেইবোৰ পৃথক কৰা দেৱালবোৰত আৰু সেইদৰে খিলানবোৰত চিলিঙি দিয়া খিৰিকী আছিল, আৰু সেই খিৰিকী ভিতৰে কেউফালে আছিল। আৰু বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ 2 ভাগত খাজুৰ গছৰ আকৃতি আছিল। প্ৰিয় শ্ৰোতা, 5 নম্বৰ পদৰ পৰা ধৰি যিমানখিনি অংশত সেই আহিবলগীয়া ভৱিষ্যতে নিৰ্মাণ হ'বলগীয়া মন্দিৰখনৰ বৰ্ণনা দিয়া হৈছে, সেইখিনি বৰ খুঁটিনাটি বিশদভাৱে বৰ্ণনা কৰা বৰ্ণনা। যি বৰ্ণনা, তাৰ পৰা এই কথা আমি জানিব পাৰোঁ যে সেই মন্দিৰখন
অতিব আৰু বৰ্ণনা কৰিব নোৱাৰা ধৰণে সুন্দৰ হ'ব। 40 নম্বৰ অধ্যায়ৰ 39 নম্বৰ পদৰ পৰা 42 নম্বৰ পদলৈকে যদি আমি পাঠ কৰোঁ, তাত আমি এই কথা পাওঁ যে মোচীৰ বিধান অনুসাৰে হোম বলি, পাপাৰ্থক বলি আৰু দোষাৰ্থক বলি পালনৰে সৈতে মন্দিৰ ব্যৱহাৰৰ নীতি পুনৰ আৰোপিত কৰা হ'ব। সেই 1000 বছৰ ৰাজত্বৰ কালৰ মন্দিৰতো বলি উৎসৰ্গ চলিব। এই বিষয়ে 45 নম্বৰ অধ্যায়ত আমি অধিককৈ পঢ়িবলৈ পাওঁ। কি সুন্দৰ কথা! তেতিয়াৰ সেইখন মন্দিৰতো গীত গান আৰু বাদ্য বাজনাও থাকিব। মন্দিৰখনত বলি উৎসৰ্গ কৰিবৰ কাৰণে বেদী থাকিব। এতিয়াৰ ইব্ৰী লোকসকলে এই মন্দিৰৰ ছবি আদি আঁকিলে বলি উৎসৰ্গ কৰা বেদীৰ ছবি অংকন নকৰে, সেইটো তেওঁলোকে উঠাই দিছে। কিন্তু 1000 বছৰ ৰাজত্ব কালৰ সেই মন্দিৰখনত বলি কটাৰ বেদীও থাকিব। গোটেই 42 নম্বৰ অধ্যায়টোত মন্দিৰখনৰ বৰ্ণনা মাথোন আছে, সেইবাবে সেইখিনি আপোনালোকে নিজেই পঢ়ি ল'ব। 43 নম্বৰ অধ্যায়ৰ পৰা 46 নম্বৰ অধ্যায়লৈকে আছে সেই মন্দিৰখনত সেৱা আৰাধনা কৰাৰ বিষয়ে। সেই 1000 বছৰীয়া ৰাজত্বৰ কালৰ মন্দিৰৰ কথাটো আমি যেতিয়া চিন্তা কৰোঁ, তেতিয়া আমি চলোমনৰ দিনৰ শেষৰ ফালে মন্দিৰখনত ঈশ্বৰৰ উজ্জ্বল গৌৰৱ বা চাকিনা গৌৰৱ উপস্থিত যে নাছিল, সেই কথা মনত পেলোৱা উচিত। এই উজ্জ্বল চাকিনা গৌৰৱে ঈশ্বৰৰ উপস্থিতিক বুজাইছিল। কিন্তু ইছৰাইল জাতিয়ে পাপ কৰিবলৈ ধৰাত ঈশ্বৰৰ সেই চাকিনা গৌৰৱ সেই মন্দিৰৰ পৰা আঁতৰি গৈছিল। কিন্তু আমি এই 43 নম্বৰ অধ্যায়টোত দেখিবলৈ পাওঁ যে সেই উজ্জ্বল চাকিনা গৌৰৱ মন্দিৰখনলৈ পুনৰ ঘূৰি আহিছে আৰু ইছৰাইল জাতিয়ে সেই মন্দিৰখনত যিজনক আৰাধনা কৰিছিল, তেওঁ আছিল স্বয়ং প্ৰভু, আমাৰ মহান পৰিত্ৰাতা, তেওঁলোকৰ আহিবলগীয়া মচীহজনা, জগতৰ পাপ বৈ নিওঁতা ঈশ্বৰৰ মেৰপোৱালী, সকলো মানৱৰ একমাত্ৰ বাট, সত্য, জীৱন, পোহৰ আৰু সকলো ৰজাবিলাকৰ ওপৰৰো ৰজা আৰু সকলো প্ৰভুবিলাকৰ ওপৰৰো প্ৰভু। তেওঁ আন কোনো নহয়, তেওঁ প্ৰভু যীশুখ্ৰীষ্ট। আৰাধনাৰ বৰ্ণনাত কোৱা হৈছে যে ঈশ্বৰৰ এই উজ্জ্বল গৌৰৱ পূবৰ ফালৰ পৰা আহি মন্দিৰত প্ৰৱেশ কৰিবহি। এয়া প্ৰভু যীশুখ্ৰীষ্টৰে আগমন, আৰু তেওঁৰ আগমনৰ লগতে এই উজ্জ্বল পোহৰেও লগতে প্ৰত্যাৱৰ্তন কৰিছে। 2000 বছৰৰ পূৰ্বে যেতিয়া তেওঁ এই জগতলৈ আহিছিল, তেতিয়া তেওঁ নম্ৰ নিঃস্ব ৰূপেৰে, মানুহৰ ৰূপেৰে যীশু অৱতাৰত বৈতলেহেমৰ গোহালি ঘৰত গৰুৰ দানা পাত্ৰত জন্মগ্ৰহণ কৰি আহিছিল। আৰু তেতিয়া সেই উজ্জ্বল বা চাকিনা গৌৰৱ তেওঁৰে সৈতে অহা নাছিল। 44 নম্বৰ অধ্যায়ত আমি পাওঁ যে পূব দিশৰ পৰা তেওঁ আহিব। যি বলিসমূহ উৎসৰ্গ কৰা হ'ব, সেইবোৰ সোঁৱৰণৰ কাৰণেহে হ'ব কেৱল। তেওঁলোকে তাকে কৰি সোঁৱৰিব পূৰ্বৰ মন্দিৰত বলি উৎসৰ্গ কৰা হৈছিল আৰু কেনেকৈ সেই উৎসৰ্গসমূহে আমাৰ পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্টৰ মহৎ, সৰ্বোৎকৃষ্ট আৰু সৰ্বোচ্চ বলিলৈকে আঙুলিয়াইছিল। কি আছিল বাৰু সেই সৰ্বোচ্চ বলিদান? হয়, সেই বলি উৎসৰ্গলৈ আঙুলিয়াইছিল যি বলি হৈছিল সকলো মানৱৰ পৰিত্ৰাণৰ বাবে কালবাৰীৰ পাহাৰৰ নিষ্ঠুৰ দুডালি কাঠৰ ওপৰত। 45 নম্বৰ অধ্যায়তো সেই বিষয়ে বৰ্ণনা কৰা আমি দেখিবলৈ পাওঁ। 44 নম্বৰ অধ্যায়ত যিহিজকেল ভাৱবাদীক কোৱা হৈছে, পূবৰ দুৱাৰেৰে ৰজাজন প্ৰৱেশ কৰিব। বৰ্তমানৰ জেৰুচালেমৰ নগৰখনৰ দেৱালত পূবফালৰ দুৱাৰখন নাই। সম্পূৰ্ণ দেৱাল তুলি বন্ধ কৰি দিয়া হৈছে। যিজন ৰাজকুমাৰ পূবৰ দুৱাৰেদি সোমাই আহিব, তেওঁ কোন, সেইটো লৈও বাইবেল শিক্ষকসকলৰ মাজত ভিন্ন মত দেখা যায়। সেইবোৰ তৰ্কতো আমি প্ৰৱেশ নকৰোঁ হওক। ৰাজকুমাৰ বা ৰজাজন যিয়েই নহওক লাগিলে, যিহিজকেল ভাৱবাদীয়ে কৈছে
যে 45 আৰু 46 অধ্যায়ৰ মতে তেওঁ বলি উৎসৰ্গেৰে সৈতে মন্দিৰখনত আৰাধনা কৰিব। সেইফালৰ পৰা কিন্তু এইটো স্পষ্ট যে তেওঁ আমাৰ প্ৰিয় প্ৰভু পৰিত্ৰাতা যীশুখ্ৰীষ্ট হ'ব নালাগিব, কাৰণ তেওঁ স্বয়ং ঈশ্বৰ আৰু ঈশ্বৰে কেতিয়াও বলি উৎসৰ্গ দিয়া নাছিল আৰু ক'তো কেতিয়াও তেনে বলি উৎসৰ্গ দিবলৈ প্ৰয়োজন নহ'ব। বলি উৎসৰ্গ তেওঁ নিদিব। প্ৰভু যীশুখ্ৰীষ্টত বাদে তেওঁ কোনো এজন ব্যক্তি হ'ব পাৰে যাৰ বিষয়ে বিনম্ৰ উত্তৰ হ'ব আমি নাজানো। যি দুৱাৰ দলিয়েদি তেওঁ প্ৰৱেশ কৰিব সেই দুৱাৰখনক লৈও বাইবেল শিক্ষক, পণ্ডিত আৰু শিক্ষাৰ্থীসকলৰ মাজত দ্বিমত আছে। এক শ্ৰেণীয়ে ভাবে যে এই দুৱাৰদলিৰ কথা কৈ জেৰুচালেম নগৰৰ দেৱালৰ দুৱাৰদলিৰ কথা কোৱা হোৱা নাই, মন্দিৰখনৰ দুৱাৰৰহে কথা কোৱা হৈছে। আকৌ আন শ্ৰেণীয়ে ভাবে যে এই দুৱাৰদলিৰ কথাটো কৈ নগৰখনৰ দেৱালখনৰ দুৱাৰদলিৰেই কথা কোৱা হৈছে। বাইবেলে যিহেতু আমাক কোৱা দুৱাৰদলিটো নগৰখনৰ দেৱালখনৰ নে মন্দিৰখনৰ সেইটো আমি নাজানো। আমিও কিছুমান যুক্তি আৰু ধাৰণাৰ ওপৰত ভিত্তি কৰি ইটো হ'ব বা সিটো হ'ব পাৰে বুলি নোকোৱাই ভাল। 45 নম্বৰ অধ্যায়ত নিস্তাৰ পৰ্বৰ ভোজৰ বিষয়ে কোৱা হৈছে। এই 45 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদৰ পৰা 22 নম্বৰ পদকেইটাত এই বিষয়ে আমি পঢ়িবলৈ পাওঁ। পদকেইটা বাইবেলৰ পৰা পাঠ কৰিছোঁ, শুনিবচোন। প্ৰভু যীশুৱাই এই কথা কৈছে, প্ৰথম মাহৰ প্ৰথম দিনা তুমি এটা নিঘূৰ্ণি ভতৰা লৈ ধৰ্মধামক পাপৰ পৰা মুক্ত কৰিবা। পুৰোহিতে সেই পাপাৰ্থক বলিৰ কিছু তেজ লৈ গৃহটিৰ দুৱাৰৰ খুটাত যজ্ঞবেদীৰ ওপৰ ভাগৰ চাৰিচুকত আৰু ভিতৰ চোতালখনৰ বাট চৰাটোৰ দুৱাৰৰ খুটাত লগাব। আৰু ভুল কৰা কোনো লোকৰ আৰু কোনো নিৰ্বোধ মানুহৰ নিমিত্তেও মাহৰ 7ম দিনা তুমি সেইদৰে কৰিবা। এইদৰে তোমালোকে গৃহটি প্ৰায়চিত্ত কৰিবা। প্ৰথম মাহৰ 14 দিনৰ দিনা তোমালোকৰ নিস্তাৰ পৰ্ব, 7 দিনীয়া ভোজ হ'ব। সেইদিনা খমিৰ নিদিয়া পিঠা খাব লাগিব। সেইদিনা অধিপতিজনে নিজৰ নিমিত্তে আৰু দেশৰ আটাই প্ৰজাৰ নিমিত্তে পাপাৰ্থক বলিস্বৰূপে এটা ভতৰা উৎসৰ্গ কৰিব। এই নিস্তাৰ পৰ্বই নিঃসন্দেহে আমাৰ প্ৰিয় প্ৰভু পৰিত্ৰাতা যীশুখ্ৰীষ্টলৈকেই আঙুলিয়াইছে। 1 কৰিন্থিয়া 5 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদত বাইবেলে এনেদৰে কৈছে, কাৰণ আমাৰ নিস্তাৰ পৰ্বৰ মেৰ পোৱালি যি খ্ৰীষ্ট, তেওঁক বলিদান কৰা হ'ল। 1000 বছৰ ৰাজত্বৰ কালচোৱাৰ কথাত এই নিস্তাৰ পৰ্বৰ উল্লেখেও বাইবেল বিশ্বাসকাৰীসকলৰ মাজত তৰ্ক বিতৰ্কৰ মৃদু বতাহ বলোৱা দেখা যায়। বহুতৰ প্ৰশ্ন, এই পুৰণি নিয়মৰ সকলো বলিবিধান যিহেতু যীশুখ্ৰীষ্টতেই সিদ্ধ হ'ল, তেন্তে আকৌ 1000 বছৰীয়া ৰাজত্বকালৰ মন্দিৰৰ কথাত ইয়াৰ উল্লেখ কিয়? কিছুমান বিতৰ্কিত মত পোষণ কৰা হৈছে। আমি আকৌ কওঁ যে আমি তৰ্ক বিতৰ্কত প্ৰৱেশ নকৰোঁ। নিস্তাৰ পৰ্বৰ কথা কোৱা হৈছে, খুব স্বাভাৱিক, সৎ আৰু পবিত্ৰ উদ্দেশ্যেৰে নিশ্চয়। প্ৰভুৰ সেই মহৎ কাৰ্য সোঁৱৰণ কৰি তেওঁৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিবলৈকে, নহয়নে বাৰু? এতিয়া পুস্তকখনৰ শেষ দুটা অধ্যায় 47 আৰু 48 নম্বৰ অধ্যায়ত পাওঁ ইছৰাইলৰ স্বভূমিৰ বিষয়ক কথা। আমি যদি পঢ়ি চাওঁ, তাত পূবফালে মুখ কৰা বাটটোৱে বেদীটোক বুজাইছে। তাৰে পৰাই সকলো আশীৰ্বাদ আহে, অৰ্থাৎ আশীৰ্বাদৰ ৰূপত যিমান যি আমালৈ আহে সেই সকলো ক্ৰুচত মৃত্যুবৰণ কৰা পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্টৰ পৰাই আহে। হয়, আপোনাৰ আৰু মোৰ বাবে সকলো আশীৰ্বাদ আমাৰ বাবে নিজকে বলিদান কৰা প্ৰভু যীশুখ্ৰীষ্টৰ পৰাহে আহে। ইয়াত উল্লেখ কৰা জলে পবিত্ৰ আত্মালৈ আঙুলিওৱা বুলি বহুতে ভাবে। জলসমূহৰ মাজেদি যোৱাই পবিত্ৰ আত্মাৰ পৰিচালনাত চলাক বুজায় বুলি অনেকে বিশ্বাস কৰে। এক আঁঠু পানীয়ে প্ৰাৰ্থনাত নিমজ্জিত হৈ থকাক বুজায়। এক কঁকালীয়া পানীয়ে পৰিচৰ্যাৰ বাবে কঁকাল বন্ধাক বুজায়। সেইদৰে সাঁতুৰিবলগীয়া পানীয়ে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হোৱাকেই বুজায়। বহু বৃক্ষই আমাৰ ফলপূৰ্ণ জীৱনক বুজায়। 48 নম্বৰ অধ্যায়ত আছে নতুন ইছৰাইল দেশখনক 12টা ফৈদৰ মাজত বিতৰণ কৰি দিয়াৰ কথা। এনে দেশ বিতৰণৰ দানৰ কথাটো প্ৰথমে উল্লেখ কৰা হৈছে। তাৰ মানে একাদিক্ৰমে উল্লেখ কৰা হোৱা নাই। প্ৰিয় শ্ৰোতা, অধ্যায়টোৰ শেষৰ কথাষাৰলৈ মন কৰক আৰু সেই দিনৰ পৰা নগৰখন জিহুৱা চামাহ অৰ্থাৎ জিহুৱা সৌতাত আছে। কি সুন্দৰ কথা। আজিলৈ ইমানতেই সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। দানৰ ফৈদৰ লোকসকলক 1000 বছৰীয়া শাসনৰ সময়ত
উপস্থিত থকা আমি পাওঁ কিন্তু মহাক্লেশৰ সময়ছোৱাত মোহৰ মৰাৰ সময়ত দানৰ ফৈটোৰ মানুহবোৰ অনুপস্থিত এইটো এটা বিশেষভাৱে মন কৰিবলগীয়া কথা গতিকে দানৰ ফৈটোৱে সেই মহাক্লেশৰ সময়ছোৱাত পৰিচৰ্যা আগ নবঢ়াই বুলি আমি বুজি পাওঁ কিন্তু ঈশ্বৰৰ অনুগ্ৰহৰ বাবে তেওঁলোকো সেই হেজাৰ বছৰীয়া শাসনত থাকিবলৈ পাব আমিও আজি ঈশ্বৰৰ অনুগ্ৰহৰ দ্বাৰাহে পৰিত্ৰাণ পাইছো জিহিজকেলৰ পুস্তকখন হেজাৰ বছৰীয়া শাসনকালৰ সময়ৰ নগৰ সেই হেজাৰ বছৰীয়া কালৰ মন্দিৰ আৰু সেই দেশখনৰ ছবিৰে সামৰণি পৰিছে সকলো অভিশাপ আঁতৰাই পেলোৱা হৈছে এয়া এক গৌৰৱময় সামৰণি জিহিজকেল ভাৱবাদীৰ পুস্তকখনৰ অধ্যয়নৰ ইমানতে সামৰণি পৰিল পৰৱৰ্তী অনুষ্ঠানত আমি বাইবেলৰ আন এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিম আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলো সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰো হক স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ প্ৰভু তোমাক ধন্যবাদ দিছো সুন্দৰ সময় তুমি আমাক দিয়াৰ বাবে দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ বিশেষকৈ সময়তে প্ৰাৰ্থনা কৰিছো তোমাৰ চৰণত যি তোমাৰ পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিলো এই বাক্য বুজি পোৱাত তুমি প্ৰতিজনক সহায় কৰা আৰু এই বাক্যৰ মতে প্ৰভু আমি প্ৰত্যেককে যাতে নিজৰ জীৱন সলনি কৰি তোমাৰ পবিত্ৰ পথত যাতে পৰিচালিত হ'ব পাৰো তেনে আশীৰ্বাদ কৰিবা আৰু বিশেষকৈ প্ৰভু যিমান এই অনুষ্ঠানটি চাই থকা দৰ্শকসকল আছে তেওঁলোকৰ জীৱনত প্ৰভু হয়তো অভাৱ অভিযোগ আছে বা ৰোগ ব্যাধিবিলাক আছে বা পৰিয়ালৰ বিভিন্ন চিন্তাবিলাক আছে সকলো তোমাৰ হাতত সমৰ্পণ কৰিছো প্ৰভু তোমাৰ দয়ালু হাতেৰে তেওঁলোকৰ সকলো সমস্যাবিলাক প্ৰভু তুমি দূৰ কৰিবা আৰু তেওঁলোকে যাতে সদায় প্ৰভু তোমাক ধন্যবাদ দি প্ৰভু চলিবলৈ পাৰিব তেনে আশীৰ্বাদ কৰা এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো আমেন নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত আমাৰ হিয়া নাচে উলাহত সেই উলাহ সেই আনন্দ সেই উলাহ সেই আনন্দ প্ৰভু যীশুৱে দিয়া প্ৰভু যীশুৱে দিয়া নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত প্ৰিয় শ্ৰোতা দৰ্শক আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব মিছ কল দিয়া নম্বৰটো হৈছে 04449081 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242 আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক